ওম শান্তি 20 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া বিকাৰ দান দিয়া, তেতিয়া গ্ৰহণ আঁতৰি যাব আৰু এই তমপ্ৰধান সৃষ্টি কতো প্ৰধান হ'ব। প্ৰশ্ন: তোমালোক সন্তানসকল কোনটো কথাত কেতিয়াও বিতুষ্ট হ'ব নালাগে? উত্তৰ: তোমালোকে নিজৰ জীৱনক লৈ কেতিয়াও বিতুষ্ট হ'ব নালাগে, কিয়নো এইটো জন্মক হীৰাতুল্য বুলি গায়ন কৰা হৈছে। ইয়াৰ তত্বাৱধানো ল'ব লাগে। স্বাস্থ্যৱান হৈ থাকিলে তেতিয়া জ্ঞান শুনি থাকিবা। ইয়াত যিমান দিন জীয়াই থাকিবা উপাৰ্জন হৈ থাকিব, হিচাপ নিকাচ নিষ্পত্তি হৈ থাকিব। ধাৰণাৰ বাবে মুখ্য সাৰ: এজন পিতাৰ অব্যভিচাৰী স্মৃতিত থাকি দেহবোধ সমাপ্ত কৰিব লাগে। নিজৰ কৰ্মাতীত অৱস্থা গঢ়ি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। এই শৰীৰত থাকি অবিনাশী উপাৰ্জন জমা কৰিব লাগে। 2. জ্ঞানী আত্মা হৈ আনৰ সেৱা কৰিব লাগে। পিতাৰ পৰা যি শুনিছা সেয়া ধাৰণ কৰি আনক শুনাব লাগে। 5 বিকাৰ দান কৰি ৰাহুৰ গ্ৰহণৰ পৰা মুক্ত হ'ব লাগে। বৰদান: একমত আৰু একৰস অৱস্থাৰে ধৰণী ফলপ্ৰসূ কৰি তোলোতা সাহসী হোৱা। যেতিয়া তোমালোক সন্তানসকল সাহসী হৈ সংগঠনত একমত আৰু একৰস অৱস্থাত থকা বা এটি কাৰ্যত লাগি যোৱা, তেতিয়া নিজেও সদায় প্ৰফুল্লিত হৈ থকা আৰু ধৰণীক ফলপ্ৰসূ কৰি তোলা। যেনেকৈ আজিকালি বিজ্ঞানৰ দ্বাৰা এতিয়াই বীজ ৰোপণ কৰিলে, এতিয়াই ফল প্ৰাপ্ত কৰিলে, তেনেকৈ শান্তিৰ শক্তিৰে সহজে আৰু তীব্ৰ গতিৰে প্ৰত্যক্ষতা দেখিব। যেতিয়া স্বয়ং নিৰ্বিঘ্ন একমাত্ৰ পিতাৰ স্নেহত মগন, একমত আৰু একৰস হৈ থাকিবা, তেতিয়া অন্য আত্মাসকলো স্বতঃ সহযোগী হ'ব আৰু ধৰণী ফলপ্ৰসূ হৈ যাব। শ্লোগান: যিয়ে অভিমানক সম্ভ্ৰম বুলি বুজি লয়, তেওঁ নম্ৰ হ'ব নোৱাৰে। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। একান্তবাসী আৰু ৰমণীয়তা, দুয়োটা শব্দৰ বহুত পাৰ্থক্য আছে, কিন্তু সম্পূৰ্ণতাৰ বাবে দুয়োটাৰে সমানতা থাকিব লাগে। যিমানে একান্তবাসী, লগতে সিমানে আকৌ ৰমণীয়তাও থাকক। একান্তত ৰমণীয়তা নাইকিয়া হৈ যাব নালাগে, দুয়োটা যাতে সমানে আৰু একেলগে থাকে। এতিয়াই একান্তবাসী, এতিয়াই ৰমণীয়। যিমানেই গম্ভীৰতা, সিমানেই সৌহাৰ্যপূৰ্ণ হোৱা। সৌহাৰ্যপূৰ্ণ অৰ্থাৎ সকলোৰে সংস্কাৰ আৰু স্বভাৱৰ সৈতে খাপ খুৱাই চলোতা। ওম শান্তি।